কেতিয়াৰ পৰা গোৱা সৰুৰ পৰা গাইছা এতিয়াওতো কণমানিয়ে হৈ আছা হয়নে আৰু ক'ত পঢ়ি আছা এতিয়া মই এতিয়া ক্লাছ 3 পঢ়ি আছোঁ ক্লাছ 3 পঢ়ি আছা ঘৰত কোন কোন আছে মা দেউতা দাদা মই নমস্কাৰ মই মামু কাকতি বিগত কেইটা খণ্ডৰ দৰে টুডে লাইভৰ ব্যতিক্ৰমী অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ মাজত আছে কণমানি শিল্পী কাব্যশ্ৰী মৰাণ আমি কিছু কথা পাতিম গান শুনিম আহকচোন তেনেহ'লে এটি গীতেৰে আজি এই অনুষ্ঠান আৰম্ভ কৰোঁ নমস্কাৰ মোৰ নাম কাব্যশ্ৰী মৰাণ মই ভাল লগা এটি গীত গাম কাব্যশ্ৰী ইমান ধুনীয়াকৈ আমাৰ অনুষ্ঠানটি জীপাল কৰি তুলিলা তাৰ বাবে তোমাক অযুত মৰম যাচিছোঁ লগতে তোমাক কেইটামান কথা সুধো নহয় জানো আমি কথাও পাতিব লাগিব তুমি কিহত পঢ়ি আছা এতিয়া মই এতিয়া ক্লাছ 3 পঢ়ি আছোঁ ক্লাছ 3 পঢ়ি আছা ঘৰত কোন কোন আছে মা দেউতা দাদা মই মা দেউতা দাদা আৰু তুমি গান কেতিয়াৰ পৰা গোৱা সৰুৰ পৰা গাইছা এতিয়াওতো কণমানিয়ে হৈ আছা হয়নে আৰু এতিয়া ইমান ধুনীয়াকৈ আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে তুমি নিচলা আইৰে গীতটি গালা খুব সুন্দৰভাৱে খুব ভাল লাগিলে মই আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও ভাল পাব এতিয়া তুমি আমাৰ দৰ্শকসকলৰ বাবে আৰু কি শুনাবা এতিয়া মই দীপেন বৰুৱা দেৱৰ গান এটি গাবলৈ চেষ্টা কৰিম
আচলতে ইটোৰ পিছত সিটো পুৰণি গীত গাই আমাৰ এই সময়কণ জীপাল কৰি তুলিছা কাব্যশ্ৰী খুব কণমানি ছোৱালী আৰু কণমানি হৈও ইমান সুন্দৰকৈ পুৰণি গীতসমূহ তুমি আওৰাই আছা খুব ভাল লাগিছে শুনিলেই যেন শুনি থাকিম এনেকুৱা লাগিছে আৰু তুমি গান গোৱাৰ উপৰিও গানৰটো চৰ্চা কৰিয়ে আছা গান গোৱাৰ উপৰিও আৰু কি কৰি ভাল পোৱা মই পঢ়ি ভাল পাওঁ পঢ়ি ভাল পোৱা আৰু পঢ়াৰ লগতে কেতিয়াবা এই কবিতা আবৃত্তি কৰি আছা নেকি বাৰু কবিতা আবৃত্তি কৰি ভাল পোৱা নেকি বাৰু পাওঁ পোৱা এটা শুনাবা নেকি আমাক তেন্তে শুনোৱা আমাৰ দৰ্শকসকলেও ভাল পাব কাব্যশ্ৰীয়ে এটা কবিতা আবৃত্তি কৰিব আমাৰ গাঁও মই কবিতা গাম শুৱনি আমাৰ গাঁওখনতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁতল ধৰা শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে শুৱনি নদীৰ পানী ভৰা ঘাট মধুৰ বেপাৰ কৰে ছালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ ধন্যবাদ খুব সুন্দৰ গানৰ চৰ্চা কৰাৰ লগতে কবিতাও ধুনীয়াকৈ গাইছা নহয় জানো ইয়াৰ পাছতে আমাৰ দৰ্শকসকলক তুমি কি শুনাম বুলি ভাবিছা কি গীত শুনাবা এবাৰ ৰাভা সংগীত ঠিক আছে তেন্তে আমি কাব্যশ্ৰীৰ কণ্ঠত এটি ৰাভা সংগীত উপভোগ ধন্যবাদ জনাইছোঁ কাব্যশ্ৰীলৈ আৰু আমি যেতিয়া এটাৰ পাছত আনটো ৰাভা সংগীত জ্যোতি সংগীত শুনি থাকোঁ সঁচাকৈয়ে আমাৰ মনত যে ক'ৰবাত সাজ বহি থাকে সেইবাবে গানবোৰ যেন শুনিয়ে থাকিম এনেকুৱা অনুভৱ হয় আচলতে আমি কি কৰিম শুনি থাকিবলৈ মন গ'লেও সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত আমি কাব্যশ্ৰীৰ পৰা আৰু এটা গীত আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ লৈছোঁ
প্ৰিয় দৰ্শক মণ্ডলী, ইমান সময়ে আপোনালোকে চাই আছিল প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠান। আৰু আজি আমাৰ এই অনুষ্ঠানত আছিল কণমানি কাব্যশ্ৰী মৰাণ। আপোনালোকে যিহেতু কণমানিগৰাকীৰ কণ্ঠত চিৰসেউজ গীতসমূহ শুনি ভালেই পালে, লগতে আপোনালোকৰ পৰা কণমানিগৰাকীলৈ আশীৰ্বাদ বিচাৰিলোঁ। ইয়াৰ লগে লগে টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছোঁ। সবিশেষ চাই থাকিব টুডে লাইভত। ধন্যবাদ।